এইফালে চব ৰেডি হৈ গৈছে আমাৰ দেখিছেনে আপোনালোকে আমাৰ পডকাষ্ট ষ্টুডিঅ'ৰ আজি অপেনিং হ'ল আৰু আমাৰ এতিয়া বন্তি প্ৰজ্বলন কৰিব লৈছে জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশ তথা মোৰ বন্ধু আৰু সুন্দৰকৈ তেওঁ চাকিগছ জ্বলালে আৰু ইয়াৰ আমাৰ শুভাকাংক্ষীসকল দেখিছেনে সকলো আজি আমাক আচলতে আশীৰ্বাদ দিবৰ বাবে উপস্থিত হৈছে আৰু ইয়াৰ মাধৱ ৰঞ্জন ককাইদেউ তেখেতে জ্বলাই আমাক আশীৰ্বাদ প্ৰদান কৰিছে তথা আমাক শুভেচ্ছা জ্ঞাপন কৰিছে এয়া মাধৱ ৰঞ্জন ককাইদেৱে আৰু লগতে আমাৰ কুসুম কৈলাশে আমাৰ চাকি বন্তি জ্বলাই বঢ়িয়া 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 আহক আৰু এতিয়া আমাৰ নতুন জংগ আলাপ অন্তৰংগ বহা ইমান ধুনীয়া লাগিছে আমি সবে এখন ফটো মাৰি লওঁ তাৰপিছত চাহ নহলে আমি ভিডিঅ' দিকে আগত নেক্সট আৰু এটা আমাৰ মিউজিক ছেটআপলৈ আমি গৈ আছো এতিয়া আৰু এইটো আমাৰ ছেটআপ ইয়াত আমাৰ প্ৰায় কামবিলাক চলিয়ে থাকে বাৰু কিন্তু আমি শুভ আৰম্ভণিটো আজি কৰি দিছোঁ আকৌ সকলো আহিব লাগে ফালে বঢ়িয়া আৰু অকণমান দেখাই দিছোঁ আজি ষ্টুডিঅ' অপেনিং হৈছে ষ্টুডিঅ' নহয় ছেটআপ হয় ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ গীত আপোনালোকে শুনিবলৈ পাই থাকিব আমাৰ ধুনীয়াকৈ মিউজিক কৰিছে সৰু ল'ৰা মৰম কৰিব আশীৰ্বাদ কৰিব আজিৰ পৰা আমি কৰ্মযাত্ৰা আৰম্ভ কৰিছে নীলাভে আচলতে আগতে বহুতখিনি কৰিছে কিন্তু এনেকৈ ধৰণে এটা হোম ছেটআপ বনাই আচলতে এনেকৈ কৰিছে লগতে আমাৰ ছেটআপ এটা কৰি আছো এইবোৰ দেখাই আছো ধুনীয়াকৈ নমস্কাৰ মই মাধৱ ৰঞ্জন আপোনালোকক এটা ভাল খবৰ জনাবলৈ মই আগবাঢ়িছোঁ মৰাণত এটা খুব ধুনীয়া পডকাষ্ট চেনেল খোলা হৈছে আৰু এই চেনেলটো খুব মৰমৰ ভাইটি বিচিত্ৰ নাৰায়ণ বৰুৱা আৰু মঞ্জিতা বৰুৱাই আপোনালোকৰ মাজলৈ আগবঢ়াই নিছে গতিকে আপোনালোকে সকলোৱে মৰম দিব আৰু এই পডকাষ্ট চেনেলটোৰ নামটো কি আপোনালোকক খুব সোনকালে আমি ছ'চিয়েল মিডিয়াৰ যোগেদি জনাই দিম গতিকে সকলোৱে মৰম আৰু আশীৰ্বাদ কৰিব বুলি আশা থাকিল ধন্যবাদ আৰু আমাৰ লগত ৰাজীৱ দা আছে অকণমান ৰাজীৱ দা যিহেতু বিচিত্ৰতা এটা সুন্দৰ পদক্ষেপ লৈছে আমাৰ মৰাণত কি ক'ব প্ৰথম কথা এটা সাংস্কৃতিক মনৰ ল'ৰা বিচিত্ৰ আৰু ৱাইফ মঞ্জিতা সাংস্কৃতিক ক্ষেত্ৰখনত ওতঃপ্ৰোতভাৱে সদায় জড়িত হৈ থাকে আৰু তেওঁলোকে যৌথ প্ৰচেষ্টাত এটা পডকাষ্ট চেনেল আজি অপেনিং কৰা হৈছে ৰুমটো ইমান ধুনীয়াকৈ সজাইছে দুইটাই বিৰাট ভাল লাগিছে আশা কৰোঁ ইয়াত ভাল ভাল কাম হ'ব পডকাষ্ট চেনেলটোৱে যাতে মানে ভাল ভাল মানুহবোৰ আনি ৰাইজক আগত চিনাকি কৰি দি আৰু খুব ভালকৈ যেন অনুষ্ঠানটো চলাই যাব পাৰে সদায় বেষ্ট উইচেছ সদায় থাকিছে নাচাৰি ইয়াৰ লগত সদায় থাকিম ধন্যবাদ ধন্যবাদ আৰু আমাৰ লগত অনুপ দা আছে মই অনুপ দাৰ পৰা অকণমান ল'ম যিহেতু আমাৰ প্ৰায় এতিয়া আমাৰ সোণাৰু কৃষ্ণচূড়া আমাৰ বৰ্ষপতি আহি আছে বহুত ব্যস্ত হৈ আছে আমাৰ বৰ্তমান অনুপ অকণমান ভাল আচলতে টেনচনৰ মাজত এটা কিবা শুভ মুহূৰ্ত যেন আহিল আমাৰ আৰু ইয়াৰ পৰা যেন এটা শুভ সংবাদ গুচি যাব শুভ বাৰ্তা যাব আৰু ইয়াৰ পৰা যেন সূৰ্য যেনেকে উদয় হয় কিৰণ বিলাক যেনেকে বিচৰিত হৈ পৰে ইয়াৰ পৰা যেন হ'ব তেনে এটা মনোভাৱ লাগিছে ভাল লাগিছে আচলতে কষ্ট হৈছে আচলতে আমাৰ সোণাৰু কাঞ্চন কৃষ্ণচূড়া বৰ্ষপতি অনুষ্ঠানো আহি আছে আৰু বৰ্ষপতি অনুষ্ঠানৰ প্ৰায় প্ৰথমখিনি কাৰ্যসূচী ইয়াৰ পৰাই হ'ব বুলি মই আশা ভাবি আচলতে বিশেষ নকওঁ ধন্যবাদ আৰু এইফালে সকলো খোৱাত ব্যস্ত অকণমান দেখাই দিওঁ চবফালে আমাৰ নিউজটা ব্যস্ত আমাৰ সকলো খোৱাত ব্যস্ত অকণমান দেখাই দিব মাধৱকে আগে খাই দিছে খাই লওঁ আগে তাৰপৰা আমাৰ কথা বতৰা হ'ব
এফালে আমাৰ সংগীতা বাই পুৰা বিলনীয়া বিলাই আছে তাৰ বিকাশ ভাই আহি গ'ল ৱাচিম ভাই অকণমান লেট হৈছে খালি দেৰি হৈছে পৰিচালিত কৰিব পইচাটো আমি এটা আৰম্ভ কৰিছো বা তেওঁলোকে আৰম্ভ কৰিছে তাত আমাৰ সকলোৱে সহযোগিতা আমি পাব লাগিব সকলোৱে আৰু তাৰ কাৰণে বিশ্ববিদ্যালয়খিনি কৰিছে আমাৰ কাৰণে কৈছে আৰু থেংকছ টু বিশ্ববিদ্যালয় আৰু শুভেচ্ছা দিছোঁ আমি এই পৰ্টেলটো তেওঁ আগুৱাই যায় আৰু আমাৰ নৱপ্ৰজন্মৰ লগতে সমাজৰ বিশেষ শক্তি দিয়ে ধন্যবাদ আপোনালোকে দেখিলে আমাৰ প্ৰায়খিনি কাম কাজ হৈ গ'ল আৰু লগত আমাৰ এতিয়া কৈলাশজা আছে প্ৰায়খিনি কামৰ লগতে জড়িত হৈ আছে আৰু অকণমান যদি কৈলাশজাৰ ফালৰ পৰা দুটা কথা আমাৰ আচলতে বহুত ধুনীয়া পৰিকল্পনা কৰি আছিলোঁ আমি বিচিত্ৰ আমি গোটেইগালে আৰু আজি খুব সুন্দৰকৈ বিচিত্ৰ গোটেইখিনি কামখিনি আগবঢ়াই বুলি আজি সম্পূৰ্ণ হৈছে অৰ্ধ সম্পূৰ্ণ হৈছে বুলি ক'ব লাগিব আৰু বাকী আছে আমি আৰু এসপ্তাহ পিছৰ পৰা টেলিকাষ্টো আৰম্ভ হ'ব যিমানসকল শিল্পী কলা কৌশলীকে আদি কৰি বিভিন্ন অতিথি যিমানবিলাক আহিব তেখেতলোকৰ লগত কথা বতৰা আৰু অন্তৰংগ আলাপ হ'ব খুবেই ভাল লাগিছে আৰু মৰাণত তেনেকুৱা ব্ৰডকাষ্টিং চেনেল নাই এইটো প্ৰথম চেনেল হ'ব আৰু আশীৰ্বাদ কৰিব আপোনালোকে যাতে আমাৰ চেনেলটো পৰা আমি ভাল ভাল পডকাষ্ট আপোনালোকলৈ আগবঢ়াব পাৰোঁ ধন্যবাদ আপুনি কিবা ক'ব বিচাৰে ভাল লাগিছে আচলতে আজি এটা সপোন পূৰা নোপোৱা নিচিনা লাগিছে আচলতে বহু দিনৰ এটা পৰিকল্পনা আৰু আজি প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছোঁ ভাল লাগিছে আশীৰ্বাদ কৰিব আপোনালোকৰ সাহস পালে আৰু আগলৈ ভাল ভাল কাম কৰি যাবলৈ সাহস পাম ধন্যবাদ থেংক ইউ বহুত দিনৰ সপোন আচলতে আশা আছিল সেই আশাটো আজি পূৰ্ণ হৈছে বুলি নকওঁ আচলতে আৰু এতিয়াও বহুতখিনি কাম বাকী আছে আমি এটা ষ্টুডিঅ' খুলিছিলোঁ ষ্টুডিঅ' মানে কি আৰু পডকাষ্ট চেনেল এটা আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমি আচলতে এইখিনি শুভাৰম্ভ কামখিনি আপোনালোকে দেখিলেই দেখাই দিলোঁ আৰু আমাৰ মঞ্জিতা দত্ত আছে আমাৰ গোটেই এংকৰিংটো এওঁৱে কৰিব আচলতে মেইন মানুহ তেওঁৰ পৰাই গোটেই অনুষ্ঠানটো আপোনালোকে দেখিবলৈ পাই থাকিব আশা কৰিছোঁ আপোনালোকে বহুতখিনি মৰম দিব আমাক সাহস দিব যাতে আমি ভাল ভাল কাম আমি আগলৈ আপোনালোকক দি যাব পাৰোঁ আৰু ভাল ভাল অতিথিৰ আচলতে ভাবোঁ আপোনালোকৰ আগত দেখাবলৈ আমি প্ৰয়াস কৰিম কি ক'বা কৈ দিয়া পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজৰ পৰা শুভকামনা বিচাৰিছো যিহেতু আমি এটি নতুন অনুষ্ঠান আগবঢ়াব বিচাৰিছো ব্ৰডকাষ্ট চেনেল আপোনালোকে হয়তো বহুতৰে এনেকুৱা চেনেলবোৰ চাই আছে আমাকো মৰম দিব বুলি আশা কৰিছো আজি আচলতে অনুষ্টুপীয়ভাৱে আমি শুভাৰম্ভহে কৰিছো বাকী আগন্তুক দিনত আৰু কি কৰিব পাৰো এসপ্তাহৰ পিছত আপোনালোকে ডাইৰেক্ট চেনেলত চাবলৈ পাব আমাক আজি আমি জাষ্ট শুভাৰম্ভটি এইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো আৰু কেনেকৈ পালে জনাব কমেণ্ট কৰিব সকলোৱে মৰম দিব ধন্যবাদ আৰু আমাৰ লগত আছে আমাৰ সকলোৱে পৰিচিত উদীয়মান এজন মিউজিক ডাইৰেক্টৰ ৱাচিম আয়ন কি ক'বা আমাৰ ষ্টুডিঅ'ৰ বিষয়ে ষ্টুডিঅ'টো আজি শুভাৰম্ভণি কৰিলে বিচিত্ৰ দাই খুব সুন্দৰকৈ এটা ডিজাইনিং কৰিছে আপোনালোকে অসমৰ ৰাইজে পডকাষ্ট বিলাক চাই আজিকালি ভাল পায় বুলি ভাবিছো বহুত পডকাষ্টৰ বহুত ভিউজ আৰু বহুত পপুলাৰো হৈছে মানে মানুহৰ যিখিনি মনৰ কথা পাতিবলৈ এটা প্লেটফৰ্ম উলিয়াই অনা নিচিনা হৈছে যিটো আমাৰ মৰাণত নাছিলে আগতে এনেকুৱা ষ্টুডিঅ' ঢেৰ আছে কিন্তু এনেকুৱা পডকাষ্ট বা কাৰোবাৰ মনৰ কথা আপোনালোকে জানিব পাৰিব বেলেগ বেলেগ পডকাষ্টত দেখি থাকে যিবোৰ চেলিব্ৰিটি তেওঁলোকক ইয়াত দেখি মানে এইটো পডকাষ্টৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাব গতিকে শুভেচ্ছা আছে আৰু ভাল লাগিছে মৰাণত হোৱাৰ কাৰণে ধন্যবাদ আৰু আমাৰ লগত আছে আমাৰ এজন শুভাকাংক্ষী লুইচ গগৈ আজি আমাৰ শুভাৰম্ভণিৰ দিনাখন উপস্থিত হলেহি আমাৰ বাবে এটা শুভেচ্ছামূলক বাৰ্তা দিবলৈ তোমাক অনুৰোধ জনালো ধন্যবাদ প্ৰথমতে বিচিত্ৰলৈ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো মহানন্দ সুন্দৰ আপোনালোকে গম পাইছে এতিয়া কিমান সুন্দৰ ছেটআপ এটা ব্ৰডকাষ্ট ষ্টুডিঅ' আৰম্ভ কৰিব লৈছে আৰু আপোনালোকে ভাল ভাল ব্ৰডকাষ্ট ইয়াত পাই থাকিব শুভেচ্ছা জনাইছো পুনৰবাৰ ভাল হওক অনাগত দিনত ভাল অনুষ্ঠান ইয়াৰ পৰা ব্ৰডকাষ্ট হৈ থাকে তাকে আশা কৰিছো তাকে আৰু শুভেচ্ছা জনাইছো তাকে কৈছো ধন্যবাদ
আৰু আমাৰ লগত আছে আমাৰ বিকাশ ভাইটি। নমস্কাৰ। কি ক'বা আমাৰ লগত শুভেচ্ছা বাণী এটা দিয়া? সকলোৱে কৈ গ'ল, গম পাইছে বিচিত্ৰতা আৰু নবুৱে মিলি ধুনীয়া এটা অনুষ্ঠান কৰিবলৈ লৈছে। সকলোৱে মনৰ কথাবিলাক জানিবলৈ পাব, তাকে ক'লো। আৰু অনুষ্ঠানটো সকলোৱে চাব। এতিয়া মানে আজি শুভাৰম্ভণি কৰা হৈছে আৰু 2 দিনৰ পিছৰ পৰা মানে পাব, তাকে ক'লো। সকলোৱে চাব আৰু আগবঢ়াই লৈ যাব বুলি আশা কৰিম। ধন্যবাদ। থেংক ইউ।